নামত কচাই দেখিছেনে? আজি আমি এগৰাকী ডাক্তৰৰ নামত থকা কচাইক চিনাকি কৰি দিবলৈ গৈ আছো। এইগৰাকী ডাক্তৰ চন্দনা মেধি। পলাশবাৰী সমষ্টিৰ অন্তৰ্গত বৰিশালস্থিত উমাকান্ত চন্দ্ৰকান্তৰ প্ৰাথমিক চিকিৎসালয়ৰ চৰকাৰী বেতন খোৱা এগৰাকী নামধাৰী ডাক্তৰ। এখেতৰ ভুল চিকিৎসাৰ বলি হৈ এগৰাকী 65 বছৰ উৰ্ধৰ ব্যক্তি এতিয়া চিকিৎসালয়ৰ বিচনাত। উমাকান্ত চন্দ্ৰকান্ত প্ৰাথমিক চিকিৎসালয়ৰ ডাক্তৰ চন্দনা মেধিৰ ভুল চিকিৎসাৰ বাবে এগৰাকী ৰোগী এতিয়া হ'বলৈ গৈ আছে অংগক্ষয়। অভিযোগ, ডাক্তৰ চন্দনা মেধিয়ে হেনো চৰকাৰী আৱাসত খুলিছে গোপন ফাৰ্মাচী আৰু তাৰ পৰাই চিকিৎসাৰ বাবে যোৱা ৰোগীক বিক্ৰী কৰে ঔষধ। আজি আমি এগৰাকী ব্যক্তিৰ মুখেৰে তেখেতৰ দেউতাকক কি কৰে ডাক্তৰ চন্দনা মেধিয়ে ভুল চিকিৎসা, অৱশেষত বিপদত পেলালে ভুল চিকিৎসা কৰি, সেই কথা জনাবলৈ গৈ আছো। নমস্কাৰ। হয়। হেৰি, তুমি মানস প্ৰতিম শৰ্মা কৈছা নেকি? হয় হয়। মই খনীন্দ্ৰ কলিতা, মই প্ৰাত টাইম নিউজৰ পৰা কৈছিলোঁ। হয়, কওকচোন। হয় হয়, আমি এটা অভিযোগ পাইছোঁ যে তোমাৰ দেউতাৰ মানে কিবা এটা চিকিৎসা হৈছিলে, ভুল চিকিৎসাৰ বলি হৈছে। আমাৰ বৰিহাটত থকা যিখন আমাৰ চৰকাৰী হস্পিটেল আছে, তাৰ হস্পিটেলৰ যিগৰাকী ডক্তৰ আছে, ডক্তৰৰ ভুল চিকিৎসাৰ বলি হোৱা বুলি আমি জানিব পাৰিছোঁ। কথাটো কিমান দূৰ সত্য? সেইটো সত্যই। কি হৈছে কওকচোন, ঘটনাটো কওক। এই দেউতাৰ মানে ভৰিত ইনফেকশ্যন হৈছিল, মানে চুগাৰ আছিল, সেনেকে আঙুলি এটাৰ ইনফেকশ্যন হৈ পেলাই মানে জ্বলা ফুটাৰ দৰে হৈ মানে পানী ওলাই গৈছিল, মানে আঙুলিটোৰ মানে জ্বলা ফুটি যেনেকে পানী ওলাই যায় সেনেকে। যোৱাৰ পিছত মই বৰিহাটৰ চৰকাৰী হস্পিটেলত তাতে লৈ গলো। যাৰ পিছত ডক্টৰনী গৰাকীয়ে চালে। কি নাম বাইদেউ গৰাকীৰ? চন্দনা মেধি। চন্দনা মেধি চালে। হয়। চালে, চাই পেলাই কৈছে এন্টিবায়টিক ল'ব লাগিব আৰু ডেইলি ড্ৰেছিং কৰিব লাগিব, ভাল পাব। হয়। কিমানটা এন্টিবায়টিক দিছে? কি কৈছে? কিমানটা এন্টিবায়টিক দিছিলে? প্ৰথমতে দিলে 10টা, ডেইলি 2টা কৰি মাৰিব দিছে বেজি এন্টিবায়টিকৰ, ডেইলি 2টা কৰি আৰু ডেইলি ড্ৰেছিং কৰিব দিলে। সেনেকে 10টা দিলে, 10টা লোৱা হ'ল। হোৱাৰ পিছতো সেনেকে মানে সিমান ইম্প্ৰুভ হোৱা নাই আৰু। তাৰ পিছত ক'লে আৰু 4টা ল'ব লাগিব এন্টিবায়টিক। তাৰ পিছত আৰু 4টা ললো। লোৱাৰ পিছতো ভালকৈ হোৱাই নাই। তাৰ পিছত এইবাৰ আৰু টেবলেট দিলে এন্টিবায়টিকৰ। টেবলেটটো খোৱাৰ পিছত তেওঁ আৰু মাজে মাজে ড্ৰেছিংটো চাই আছে, ড্ৰেছিং কৰা বাকী আৰু এদিন বাদে এদিন আৰু কৰিব দিলে। সেনেকে মানে টেবলেটটো দিয়াৰ পিছত ক'লে ডেইলি নকৰিলেও হ'ব, এদিন বাদে এদিন কৰিলেও হ'ব। সেনেকে কৰি আছো, কৰি পেলাই লাষ্টত এবাৰ আৰু ড্ৰেছিং কৰিব যাওঁতে চাই পেলাই ক'লে বোলো আপুনি মোৰ হাজবেণ্ডৰ লগত আলোচনা কৰি ভালকৈ চাব লাগিব, এইটো মানে সিমান সেই হোৱা নাই। কালি নহলে ৰাতিপুৱা মই হাজবেণ্ডক ফোন কৰি দিম, হাজবেণ্ড মিৰ্জা হস্পিটেলত বহে। তেখেতৰ নাম দীপক দাস। চন্দনা মেধিৰ হাজবেণ্ড দীপক দাস মিৰ্জা PHCত বহে। হয়। তেওঁক আপুনি ৰাতিপুৱা 9টা বজাত যাই লগ কৰিব, তেওঁৰ লগত আলোচনা কৰিব লাগিব কি কৰা যায়। হয়। সেনেকে কৈছে। কোৱাৰ পিছত আমি আৰু ভাবিলো যিহেতু ভাল কৰিব নোৱাৰে যদি কোৱা কিয় নাছিল। হলে সেনেকে আমি নগৈ পেলাই আৰু বেলেগত কৰিলো, বেলেগত মানে খবৰ কৰিলো। কৰোতে দাদা এজনে ক'লে আৰু চানভেলী হস্পিটেলৰ কথা ক'লে, গুৱাহাটী চানভেলী। তাৰ পিছত আমি তাৰে পিছদিনা গুৱাহাটী চানভেলীত আহিলো। আহি পেলাই তাৰ পিছত ইয়াৰে ডক্টৰে চাই পেলাই ক'লে মানে ইনফেকশ্যন হৈছে, এন্টিবায়টিকে কাম দিয়া নাই। বৰিহাটত যিটো এন্টিবায়টিক দি আছিল, মানে নামটো ক'লো, সেইটো এন্টিবায়টিকে একো কাম দিয়া নাই, ইনফেকশ্যন হৈছে। ইনফেকশ্যন হৈ পেলাই মানে চাৰ্জাৰী কৰিব লাগিব আঙুলিটো। এনেকে কৈছে। পেচেণ্টটো এতিয়া চানভেলীতে আছে। চানভেলীত ভৰ্তি কৰাইছা? হয়। বাকী আৰু অপাৰেশ্যন এতিয়ালৈ হোৱা নাই। ব্লাডো কম আছে, হিমোগ্লোবিন কম থকাৰ কাৰণে ব্লাড দি আছো। হলে তাৰ পিছত জনাব। মানে ডক্টৰে বৰ্তমানৰ ডক্টৰ গৰাকী হিমোগ্লোবিন কিহৰ বাবে কমা বুলি কৈছে? এইটো ইনফেকশ্যনটোৰ কাৰণে কমা বুলি কৈছে। মানে মুঠৰ ওপৰত ক'ব লাগিলে আমাৰ বৰিহাটৰ যিগৰাকী ডক্টৰ আছে, একো কামত নিদিলে আৰু মানে ধৰক ভুল চিকিৎসা কৰিছে। আৰু যদি নোৱাৰে মানে বেলেগত ৰেফাৰো কৰি দিব পাৰিলে হয় হয়তো, কিন্তু ৰেফাৰো নকৰিলে। বাকী এন্টিবায়টিক বোৰ দিলে, আৰু এন্টিবায়টিক বোৰ তেওঁৰ পৰা ললে বোলে অলপ ডিছকাউণ্টটো পোৱা যায়, তেওঁৰ পৰাই ল'ব দিছে। তেওঁ
মানে হেনেকে এন্টিবায়োটিক বিলাক তেমে বিক্ৰী কৰিছে ডক্টৰে বিক্ৰী কৰিছে না ফাৰ্মাসী খুলিছে নেকি এতিয়া ৰুমত ফাৰ্মাসী আছে তেওঁ ৰুমৰ পৰা আনি পেলাই দিয়ে মানে যি কোৱাৰ্টাৰ তেওঁ কোৱাৰ্টাৰত হয় কোৱাৰ্টাৰতে আহিছে তেওঁ হয় এতিয়া কথা হ'ল যি সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে স্বাস্থ্য খণ্ডত আমূল পৰিৱৰ্তন হোৱা বুলি ঢাক ঢোল বজাই আছে তেনে সময়ত ডাক্তৰ চন্দনা মেধিৰ নিচিনা এচাম বেপাৰী মনৰ কচাই ডক্টৰৰ ভুল চিকিৎসাৰ বাবে এগৰাকী ব্যক্তিয়ে গুৱাহাটীস্থিত ছান ভেলী হস্পিটেলৰ বিচনাত চটফটাই থাকিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে জানিব পৰা মতে ডাক্তৰ চন্দনা মেধিৰ ভুলৰ বাবে এতিয়া ব্যক্তিগৰাকীয়ে আঙুলিটো কাটিব লাগিব এতিয়া ইমানবোৰ অভিযোগৰ পিছত বিভাগীয় কৰ্তৃপক্ষৰ লগতে মুখ্যমন্ত্ৰী কিবা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কি ব্যৱস্থা হাতত লয় সেয়া হ'ব লক্ষণীয় নিউজ ডেস্ক ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 7002472813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com